হয় কোনো কালে নোহোৱা আৰু নোপোজা ঘটনা এয়া মই বৰ্তমান পুৱা 4:45 বজাত উপস্থিত হৈ আছোঁ ধেমাজি RR চিনেমাৰ সন্মুখত আৰু পুৱা 4:45 বজাৰ পূৰ্বেই এনেধৰণে আচলতে ভিৰ কৰিছেহি বিশেষভাৱে আমি দেখুৱাব বিচাৰিছোঁ এয়া দৃশ্য এয়া এগৰাকী জুবিনৰ অনুৰাগী এইবিলাক লৈ আহিছোঁ আৰু মনতে আহিছোঁ আশা লৈ আহিছোঁ যিমানে ন্যায় ক্ষেত্ৰত মানে কি চবেই চৰকাৰেও বিচাৰিছে আমিও বিচাৰিছোঁ এতিয়া কাক বিচাৰিম একো গমেই পোৱা নাই যদি আপুনি যদি চুৰ কৰিছে বুলি চুৰে কয় আকৌ মোক কৈছে চুৰ বুলি মই কি ক'ম ক'বলৈ উপায় নাই অকল জাষ্ট তাত যি হৈছিলে তাক সেইটোৱে লাগে আমাৰ বেলেগ একো নালাগে তাত কৈ দিলে আমাৰ আৰু শান্তি মানে গৰিমা বা বৌ নাজানে যে কি হৈছিলে তাত আজিলৈকে কোনোৱে নাজানে আমি জানোনে আপুনি জানে সেইটোৱে দুখ লাগিছে মানে থেংক ইউ নিশ্চিতভাৱে আমি দেখুৱাব বিচাৰিছোঁ এয়া RR চিনেমা হলৰ যি পৰিৱেশ আৰু RR চিনেমা হলৰ এনেধৰণৰ এই যি পৰিৱেশ পুৱাৰ 4:45 এনেধৰণে চিনেমা চাবলৈ অহাৰ যি পৰিৱেশ এয়া সমগ্ৰ অসম নহয় সমগ্ৰ পৃথিৱীতে বিৰল আৰু এনেধৰণৰ পৰিৱেশৰ বাবে ইতিমধ্যে আচলতে এই ৰৈ ৰৈ বিনালে চিনেমাখনৰ বাবে সকলোৱে সাজু হৈ উঠিছিলে আৰু শেহতীয়াকৈ ধেমাজি RR চিনেমাত পুৱা 4:45 বজাত প্ৰথম দৰ্শনী আৰম্ভ কৰাৰ কথা খবৰ পাই তাৎক্ষণিকভাৱে আচলতে এনেধৰণে ৰাইজ ওলাই আহিছিলে কালিৰ ভিতৰত এঘণ্টাৰ ভিতৰত সকলো টিকেট তেখেতলোকে বুক কৰিছিলে আৰু এঘণ্টাৰ ভিতৰত টিকেট বুক কৰি বৰ্তমান যি পুৱা 4:45 যি দৰ্শনী এই দৰ্শনীভাৱে 100% আচলতে সম্পূৰ্ণ হৈছে ইয়াৰ যি টিকট আৰু টিকট বিক্ৰী আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ বিভিন্ন স্থানৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে হয় মই ধেমাজি চিৰপানীৰ পৰা আহিছোঁ হয় কেইটা বজাত ঘৰৰ পৰা ওলাই আহিছে হয় মই ঘৰৰ পৰা প্ৰায় আপোনাৰ 5টা বজাৰ পৰা ওলাই আহিছোঁ মানে 5টা বজাৰ পৰা ওলাই আহিছোঁ 5টা বজাৰ পৰা ওলাই আহিছোঁ ওলাই আহি আজি মানে ইয়াত আমি এতিয়া প্ৰায় 20 মিনিটত আমি ইয়াত পাই গৈছোঁ 4টা বজাত হয় 4টা বজাত ওলাই আহিছোঁ 4টা বজাত আমি 20 মিনিট লাগিছে আহি ইয়াত উপস্থিত হৈছোঁ বৰ্তমান এতিয়া খোলা হোৱা নাই হ'ব এতিয়া অলপ পিছতে আমি সকলোৱে আগুৱাই ৰৈ আছোঁ মানে প্ৰথম দৰ্শনী আপুনি কোনটো কৰা 4:45 হয় 4:45 হয় যথেষ্ট দূৰৰ পৰা আহিছে আৰু যথেষ্ট দূৰৰ পৰা আহি তেখেতলোকে প্ৰথম দৰ্শনীৰ বাবে ইয়াত আহিছে আমি পুনৰ দেখুৱাব বিচাৰিছোঁ বিশেষকৈ এই যি প্ৰথম দৰ্শনীৰ পূৰ্বে ইয়াত এটা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰাখিব বিচাৰিছে আৰু জুবিন হাজৰিকাৰ প্ৰয়াত জুবিন হাজৰিকাৰ বাবে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত এনেধৰণে ৰখা হৈছে ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনীৰ পূৰ্বেই এয়া যি ৰৈ ৰৈ বিনালে পূৰ্বে প্ৰথম দৰ্শনীৰ পূৰ্বে ইয়াতে জয় জুবিন দাৰ ধ্বনি ইতিমধ্যে উঠিছে আৰু এয়া ইতিমধ্যে দেখা গৈছে জুবিন গাৰ্গৰ যি ফটোৰ সন্মুখত আচলতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি প্ৰথম দৰ্শনী আৰম্ভ কৰা হৈছে আৰু এয়া মনোজ গগৈ তেখেতে ইতিমধ্যে বন্তি প্ৰজ্বলন কৰি তেখেতে এনেধৰণে এই যি প্ৰথম দৰ্শনী আৰম্ভ কৰিছে আৰু ইয়াৰ পাছতে মায়াবিনী গানেৰে সকলোৱে একেলগে মায়াবিনী গায় আৰু তেখেতলোকে যি ইয়াতেই প্ৰথম দৰ্শনী আৰম্ভ কৰিব আপুনি ক'ৰ পৰা আহিছে মই ধেমাজিৰ পৰা আহিছোঁ কেইটা বজাত আহিব মই 3:45 ওলাইছোঁ ধেমাজি গোৱামুখৰ পৰা আহিছোঁ 3:45 ওলাইছোঁ মানে এঘণ্টা পূৰ্বে আপুনি এঘণ্টা পূৰ্বে ওলাব লগা হৈছে এনেধৰণৰ ঘটনা আগে পিছে কেতিয়াবা পাইছিলে জীৱনত নাই হোৱা আৰু অকল জুবিন দাৰ যিটো মৰম আৰু টান অন্তৰৰ ভিতৰৰ যিটো টান সেই টানটোৰ পৰাই আজি আমি এই ক্ষণত কি ক'ম আৰু ক'বলৈ একো ভাষা নাই জুবিন দাৰ কাৰণে আমি ইয়াত আহিব লগা হ'ল আৰু জুবিন দাৰ শেষৰ মৰম আমি শেষৰখন ফিল্ম চাম দুখ বেয়া লাগিছে নিশ্চিতভাৱে এই আজি সামগ্ৰিক পৰিৱেশ ইতিমধ্যে সকলোৱে আহি উপস্থিত হৈছেহি শেহতীয়াকৈ আচলতে প্ৰথমটো দৰ্শনী আৰম্ভ কৰিছিলে যিহেতু ৰাইজৰ হেঁচাত বিভিন্ন পক্ষই তেখেতলোকৰ হেঁচা যেতিয়া টিকেট পোৱা নাছিল তেখেতলোকক হেঁচা প্ৰদান কৰিছিলে আৰু তাৰ বাবে কালি দুপৰীয়া ভাগত 4:45 এই প্ৰথম দৰ্শনী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল আৰু ঘোষণা কৰাৰ এঘণ্টাৰ পিছতেই সম্পূৰ্ণ হৈছিল 100% যি টিকট বিক্ৰীৰ অভিলেখ আৰু ইতিমধ্যে যি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অৰ্পণ কৰিছে সঁহাৰি হ'ল আজি পুৱাৰ যিটো শ্ব' আমাৰ RR চিনেমা ৰাখিছে তাত আপোনালোকৰ সমাগমেই ইয়াক প্ৰমাণ কৰিছে আৰু ইয়ে প্ৰমাণ কৰিছে যে জুবিন দা কেৱল আমাৰ হিয়াৰ আমঠু নাছিল জুবিন দা আছিল
ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী গায়ক আৰু তেখেতক আমি যে হৃদয়ত লৈ ফুৰিছোঁ প্ৰতি মুহূৰ্ততে এই কথাটো আজি প্ৰমাণিত হৈছে তেখেত আমাৰ মাজৰ পৰা যে কেতিয়াও আঁতৰি যোৱা নাই সেই কথাটো আজি প্ৰমাণিত হৈছে এই ক্ষণটো আচলতে আমি শুভক্ষণ কম নে দুখৰ ক্ষণ কম সেই কথাটো আমি আমাৰ ভাষ্য ইতিমধ্যে নোহোৱা হৈ পৰিছে তথাপি সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ আজি অনুষ্ঠানটো আপোনালোকে আৰম্ভ কৰি জুবিনদাৰ প্ৰতি থকা ধেমাজিবাসীৰ যি শ্ৰদ্ধা ধেমাজিবাসীৰ যি মৰম ধেমাজিবাসীৰ যি আন্তৰিকতা সেয়া পুনৰবাৰ প্ৰমাণ কৰিছে আৰু এয়াই হ'ল ধেমাজি যি ধেমাজিয়ে সদায় জুবিনদাক শ্ৰদ্ধা নিবেদি আহিছোঁ জুবিনদাক আমি মৰম যাচি আহিছোঁ কিন্তু এটা কথা সদায় আফচোচ থাকি যাব যে জুবিনদাই আমাক বহু দি গ'ল অসমীয়া জাতিক কিন্তু জুবিনদাই আমি অসমীয়া জাতিক এতিয়ালৈকে আজি প্ৰায় 1.5 মাহ হৈ যোৱাৰ পিছত আমি ন্যায় দিব পৰা নাই সেইটো কিন্তু অসমীয়া জাতিৰ কাৰণে আটাইতকৈ লজ্জাজনক কথা আৰু আজি এই RR চিনেমাৰ মজিয়াৰ পৰা আমাৰ ধেমাজিবাসী হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ আহ্বান থাকিব আপুনি যি 90 দিনত চাৰ্জশ্বিট দিয়াৰ কথা কৈছে 90 দিনত নহয় আজিৰ পৰা আজি যেহেতু 31 তাৰিখ আজিৰ পৰা এমাহৰ ভিতৰত আপুনি চাৰ্জশ্বিট দি জুবিনদাক ন্যায় দিয়াৰ ব্যৱস্থা কৰি দিয়ক ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে ন্যায় নিশ্চয় আমি পাম কিন্তু ন্যায়টো দেৰি হৈছে গতিকে আমি এই কথাটো আহ্বান জনাইছোঁ আৰু লগতে এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰা আহ্বান জনাম জুবিন ক্ষেত্ৰত যিসকলে উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আছে সেইসকলক নাকি লগাবৰ কাৰণে তাত আৰক্ষী প্ৰশাসন যথেষ্টভাৱে মোতায়েন কৰক প্ৰয়োজনত তাত CC কেমেৰাৰ ব্যৱস্থা বেছিকৈ কৰক আৰু তাত প্ৰৱেশ কৰাৰ সময়ত মাদক দ্ৰব্য বা ৰাগিয়াল দ্ৰব্য লৈ আহিছে নেকি তাৰ চেকিঙৰ ব্যৱস্থা কৰক তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু ধেমাজিবাসী হৈ আমি পুনৰবাৰ আজি এই শুভক্ষণ বুলিয়ে ক'ব লাগিব এতিয়া এই শুভক্ষণত আমাৰ শ্ৰদ্ধাৰ জুবিনদালৈ শেষবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আপোনালোক সকলোলৈকে শান্তিপূৰ্ণভাৱে আজি এই চিনেমা উপভোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে আহ্বান জনাম কোনো কাৰণতে যাতে মোবাইলৰ ৰেকৰ্ডিং কৰি আপোনালোকে ধেমাজিৰ পৰা এটা বদনাম যাতে আপোনালোকে কঢ়িয়াই লোৱাৰ চেষ্টা নকৰে তাৰ কাৰণে সকলোৱে সজাগ হৈ থাকিব আৰু আনকো সজাগ কৰিব ধন্যবাদ জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা এয়া বৰ্তমান RR চিনেমা হলৰ পৰিৱেশ RR চিনেমা হলত এনেধৰণে পুৱাৰ ভাগত প্ৰথমটোত যি দৰ্শনী আছিলে 4:45 প্ৰথম দৰ্শনীৰ পূৰ্বে এনেধৰণে সকলোৱে সমস্তৰে ইয়াত মায়াবিনী গীত পৰিৱেশন কৰিছে।